2026 চনত গুৱাহাটী হাইকোৰ্টৰ JEE এক্সাম ইতিমধ্যে অনুষ্ঠিত হৈ হৈছে আৰু এতিয়া মাত্ৰ তাৰ ৰিজাল্ট দিয়াৰ বাবে অপেক্ষা বহুতে কৰি আছে। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে মই এটা কম্পেৰিজন দেখুৱাম ডিষ্ট্ৰিক্ট ৱাইজ কিমান কাট অফ যাব পাৰে। তাৰ এটা অনুমান পোৱা যাব এই ভিডিঅ'টোৰ জৰিয়তে। আজি আমি কম্পেৰিজন কৰিম কিমান ডিষ্ট্ৰিক্ট ৱাইজ যোৱাবাৰ কিমান মাৰ্কছ আছিলে আৰু কোনকেইটা ডিষ্ট্ৰিক্ট হাইলি কম্পিটিটিভ আছিলে, মানে বহুত বেছি পোৱা মাৰ্কছ ষ্টুডেণ্টে বেছি মাৰ্কছ পাইছিলে। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি কম্পেৰিজন কৰিম। চ' এই যিটো তোমালোকে ডাটা দেখিবলৈ পাইছে এইটো 2022 চনৰ যি এক্সাম হৈছিলে তাৰ ওপৰত ভিত্তি কৰি, যিহেতু তোমালোকে ইয়াতে দেখিবলৈ পাইছে বহুকেইটা তেনেকুৱা লিষ্ট ওলাইছিলে ডিষ্ট্ৰিক্ট ৱাইজ। তো ইয়াৰ ওপৰতে ভিত্তি কৰি এটা ছামাৰাইজ মই ডাটা লৈ আহিছোঁ, যাৰ পৰা তোমালোকে আভাস পাবা যে কিমান কম্পিটিটিভ হয় কোনকেইখন ডিষ্ট্ৰিক্ট আৰু ক'ত একদম কম তোমাৰ কাট অফ যায়। চ' ইয়াতে তোমালোকে দেখিবলৈ পাইছা ইয়াতে হায়েষ্ট টু লোৱেষ্ট বা লোৱেষ্ট টু হায়েষ্ট কম্পেৰিজন কৰি দেখুওৱা হৈছে। তো পোনপ্ৰথমে ডিষ্ট্ৰিক্ট ৱাইজ এইখিনি তোমালোকে চাই লোৱা। ইয়াতে লোৱেষ্ট টু হায়েষ্ট ৰিটেন টেষ্টত যিসকলে মাৰ্কছ পাইছিলে তেওঁলোকে ভাইবাত বহিবলৈ সুবিধা পাইছিলে। চ' এতিয়া তোমালোকে দেখিবলৈ পাইছা চবতকৈ বেছি তোমালোকৰ যোৰহাট ডিষ্ট্ৰিক্টত মাৰ্কছ আছিলে বা কম্পিটিশ্যন বেছি আছিলে, 86 মাৰ্কছ। তাৰপিছত দৰং আৰু কামৰূপততো সদায় কম্পিটিশ্যন বেছি থাকেই, তো তাত 85 মাৰ্কছ। নলবাৰী, ডিব্ৰুগড় আৰু গোলাঘাট এইকেইটা ডিষ্ট্ৰিক্টতো 84 মাৰ্কছ আছিলে কাট অফ। বৰপেটা, নগাঁৱত 82, মৰিগাঁও 79, চিৰাঙত 81, তিনিচুকীয়াত 81, শোণিতপুৰৰ 58, ধুবুৰী 70, কোকৰাঝাৰ 67, কোকৰাঝাৰ এটা গ্ৰীণ জ'ন। তাৰপিছত লখিমপুৰ এটা মডাৰেট জ'ন বুলি ক'ব পাৰি। কাৰ্বি আংলংটো ইয়াতে মানে 62 গৈছিলে আৰু হাইলাকান্দি 86 মাৰ্কছ আছিলে, মানে হায়েষ্ট মাৰ্ক পাইছিলে। চ' এতিয়া কম্পেৰিজন ছাইডত দেখুওৱা হৈছে কম্পিটিশ্যন কিমান আছিল কোনখন ডিষ্ট্ৰিক্টত। বহুত কম কম্পিটিশ্যন থকা ডিষ্ট্ৰিক্ট আছিলে লখিমপুৰ। ইয়াতে 52ৰ পৰা 81 ৰেঞ্জত যিসকলে মাৰ্কছ পাইছিলে ৰিটেনত তেওঁলোকে মানে ছেকেণ্ড ষ্টেজলৈ কোৱালিফাই হৈছিল। তাৰপিছত মডাৰেট কম্পিটিশ্যন আছিলে তিনিচুকীয়া, শোণিতপুৰ, শিৱসাগৰ এইকেইখন ডিষ্ট্ৰিক্টত। ইয়াতে 73ৰ পৰা 85 যিসকলে ৰিটেনত পাইছিল তেওঁলোকে নেক্সট ষ্টেজৰ বাবে কোৱালিফাই হৈছিল। তাৰপিছত বহুত কম্পিটিশ্যন থকা ডিষ্ট্ৰিক্টৰ ভিতৰত কামৰূপ আৰু দৰং আছিল, য'ত নেকি 82 পৰা 86 যিসকলে পাইছিলে তেওঁলোকে নেক্সট ষ্টেজৰ বাবে কোৱালিফাই হৈছিল। আৰু বহুত বেছি কম্পিটিশ্যন ক'ত আছিল? নগাঁও ডিষ্ট্ৰিক্টত হাইলি কম্পিটিটিভ ডিষ্ট্ৰিক্ট হয়। তো ইয়াতে তোমালোকে ডাটাসমূহ দেখিবলৈ পাইছা, তোমালোকে ভালদৰে চাই ল'ব পাৰা। এতিয়া আমি কেটেগৰী ৱাইজ চাম OBC, UR আৰু SC STত মানে কিমান মাৰ্কছ কিমান কম মাৰ্ক পালেও তেওঁলোকে মানে কোৱালিফাই কৰিছিল সেই বিষয়ে এতিয়া চাম। চ' ইয়াতে তোমালোকে দেখিবলৈ পাইছা ডিষ্ট্ৰিক্ট ৱাইজ ৰিটেন টেষ্টত যিসকলে মাৰ্কছ পাইছিলে। তো UR 70 মাৰ্কছ, তাৰপিছত OBC 63, লোৱেষ্ট মাৰ্ক যিসকলে পাইছিলে তেওঁলোকে কোৱালিফাই কৰিছিলে। তেনেকৈ SCত যিসকলে 62 পাইছিলে লোৱেষ্ট তেওঁলোকে কোৱালিফাই কৰিছিলে। STP 68, ST এজত 52। তাৰপিছত ইয়াতে তোমালোকে দেখিবলৈ পাইছা URত লোৱেষ্ট কিমান গৈছিলে 70, OBCত 63 আৰু SCত 62, STP 68, STH 52 আৰু MOBCত 68। তেনেকৈ হায়েষ্ট কিমান পাইছিলে ৰিটেনত 86, OBCত 86, SC 87, STP 89, STH 89, MOBC 89। তেনেকৈ এভাৰেজ তোমালোকে ছাইডত দেখিবলৈ পাইছা। চ' এতিয়া হায়েষ্ট মাৰ্ক URে পাইছিল 86, SC 87, STP 89 আৰু STH 89। আৰু লোৱেষ্ট মাৰ্ক আছিল ST হিলছ 52, OBC 63 আৰু শ্বেডিউল কাষ্ট 62। চ' ইয়াতে মানে ডিফাৰেঞ্চ কিমান দেখিবলৈ পোৱা গৈছিলে লখিমপুৰ ডিষ্ট্ৰিক্টত 52 যোনে পাইছিলে তেওঁ কোৱালিফাই কৰিছিলে আৰু 81 যোনে পাইছিলে তেওঁ কোৱালিফাই কৰিছিলে। তাৰপিছত মষ্ট কম্পিটিশ্যন আছিলে নগাঁও ডিষ্ট্ৰিক্টত, তাত মানে 82ৰ পৰা 89 যিসকলে পাইছিলে তেওঁলোকেহে কোৱালিফাই কৰিছিলে। চ' এইবাৰ তোমালোকে এই কাট অফবিলাক চাই বা নাম্বাৰবিলাক চাই ইমান ভয় খাব নালাগে, যিহেতু এইবাৰ নেগেটিভ মাৰ্কিং আছিলে আৰু অসমীয়া বিষয়টোত বা লেংগুৱেজ পেপাৰখনত বহুতে এইবাৰ কোৱালিফাই কৰিব নোৱাৰিছে। তাৰ কাৰণে ইয়াৰ যিটো কাট অফ মাৰ্ক হ'ব ডিষ্ট্ৰিক্ট ৱাইজ এইবাৰ বেলেগ হ'ব।
কিন্তু কম্পিটিশ্যন প্ৰায় তেনেকুৱাই থাকিব ডিষ্ট্ৰিক্ট ৱাইজ, য'ত নেকি আপাৰ আছামৰ যিকেইখন ষ্টেট আছে তাত যিকেইখন ডিষ্ট্ৰিক্ট আছে তাত কম্পিটিশ্যন অলপ বেছি থাকিব পাৰে, আৰু ঠিক তেনেদৰে কামৰূপ মেট্ৰ', দৰং সেইবিলাকত বেছি থাকিব পাৰে। আৰু কাট অফ মেইনলি ডিপেণ্ড কৰিব কিমান ভেকেঞ্চি আছে আৰু কিমান এপ্লাই কৰিছে সেইবিলাকৰ ওপৰতো। চ' এইবাৰ যিহেতু বহুতে পেপাৰখন যিখন ৰিটেন টেষ্টৰ আহিছিলে সেইটো মানে ইমান টান নাছিলে, যদিও যিসকলে নেকি একিউৰেচি ভাল আছিলে তেওঁলোকে 80%ও কৰিছিলে, মানে 80 মাৰ্কছ পাইছিলে। 100 আউট অফ 100 80 মাৰ্কছ তেওঁলোকে উঠাব পাৰিছিলে। যিসকলৰ একিউৰেচি ইমান ভাল নাই, মিডিয়াম ষ্টুডেণ্ট, তেওঁলোকৰ মানে 60-70 তেনেকুৱা আছিলে মাৰ্কছ। তো এইবাৰ যিহেতু 80 পোৱা ল'ৰাও বা ষ্টুডেণ্টেও কোৱালিফাই কৰিব পৰা নাই আছামিজ লেংগুৱেজ পেপাৰটো, তো সেইকাৰণে মানে ডিফাৰেঞ্চটো বহুত এইবাৰ দেখিবলৈ পোৱা যাব। তো যিসকলে এইবাৰ এক্সাম দিছা আৰু মাৰ্কছ পাইছা আৰু আছামিছত কোৱালিফাই কৰিছা, তেওঁলোকে চান্স আছে, যিমানেই তোমালোকে মাৰ্ক পাইছা বা কেটেগৰী ৱাইজ, তো তোমালোকৰ কাৰণে এইবাৰ চান্স থাকিব পাৰে। যিহেতু এইবাৰ আছামিজ লেংগুৱেজ পেপাৰটোৱে সকলোকে মানে এটা ছাৰপ্ৰাইজ দিয়া নিচিনা হৈ গৈছে, ইমান টান আহিছে। তো এইবাৰ বহুতৰে চান্স আছে কোৱালিফাই কৰিবৰ কাৰণে। আৰু ডিষ্ট্ৰিক্ট ৱাইজ এইবাৰ কাট অফ ইয়াত যেনেকৈ দেখুওৱা হৈছে ইয়াতকৈ বহুত কমো যাব পাৰে, বা নিশ্চয় কম যাব, যিহেতু এইবাৰ নেগেটিভ মাৰ্ক আছিলে। চ' এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। যদি তোমালোকৰ কিবা কুৱেশ্যন সুধিব লগা আছে তোমালোকে কমেণ্টত সুধিব পাৰা।